এই ৰাস্তাটো ধৰক এইটো ৰাস্তা বনাব লাগে এনেকুৱা ধৰণৰ ৰাস্তাবোৰ বনাবৰ কাৰণে আমাৰ ৰাজীৱ গান্ধী ডাঙৰীয়াই 1991-92 চনত পঞ্চায়তী ৰাজ ব্যৱস্থাটো অন্য একো নহয় গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ কাৰণে এটা তিনিখলপীয়া আমি তিতাবৰত আমাৰ যিখিনি কৰণীয় বিধায়ক হিচাপে মই সদায় অসম চৰকাৰৰ সহযোগত মই সদায় কামখিনি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু অসম চৰকাৰক মোক সহায় সাৰথি সদায় তেখেতসকলে আগবঢ়াই আহিছে তাৰ কাৰণে মই সকলোকে মই ধন্যবাদ জনাওঁ আৰু পঞ্চায়ত নিৰ্বাচনটো হৈছে আমাৰ ৰাজীৱ গান্ধী ডাঙৰীয়াই প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত তেখেতে আমাক এই ব্যৱস্থাটো দি থৈ গৈছে যাতে গ্ৰাম্যাঞ্চলৰ ৰাইজে নিজৰ উন্নয়ন নিজেই পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে তেওঁলোকে কৰিব পাৰে কাৰণ পঞ্চায়ত ইলেকশ্যন নহ'লে অসম চৰকাৰে সেই পইচা কেতিয়াও দিবলৈ তেওঁলোকে এলাউ নকৰে গতিকে এইবাৰ আমি কি কৰিছোঁ পঞ্চায়ত আমি একেবাৰে নতুন আমি কেণ্ডিডেট দিছোঁ নিকা ভাৱমূৰ্তিৰ আমি কেণ্ডিডেট দিছোঁ কাৰণ আমি ৰাইজক আমি দেখুৱাব খুজিছোঁ যে তিতাবৰত মই বাহিৰৰ কথা একো নকওঁ অন্ততঃ তিতাবৰত যে আমি নিকা ভাৱমূৰ্তি এটা আমি গঢ়িবলৈ আমি চেষ্টা কৰিছোঁ মই নিজেও যিমান পাৰোঁ মই সততাৰে কাম কৰিবলৈ মই চেষ্টা কৰিছোঁ আৰু আমাৰ পঞ্চায়তৰ যিসকল প্ৰতিনিধি তেওঁলোকে জয়ী হৈ আহিব তেওঁলোককো কৈছোঁ যে আপোনালোকে কোনো খেলিমেলি নকৰিব নিজৰ স্থিতিত অটল থাকি চৰকাৰৰ যি পুঁজি আপোনালোকে পায় সেই পুঁজিৰে ৰাইজৰ আপোনালোকে উন্নয়ন কৰক এই বাৰ্তাটোকে মই বাৰম্বাৰ প্ৰত্যেকখন মিটিঙত মই ৰাইজক মই দিছোঁ আৰু তেখেতকক আহ্বান কৰিছোঁ আমাক ভোটত জয়যুক্ত কৰিবৰ কাৰণে গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ কাৰণে আৰু মই আশা ৰাখিছোঁ আমাৰ যি আহ্বান এই আহ্বান ৰাইজে তেওঁলোকে মনত ৰাখি এই কথাটো তেখেতে হৃদয়ংগম তেওঁলোকে কৰিছে আৰু অহা 2 তাৰিখে ভোটৰ জৰিয়তে তেওঁলোকে এইটো প্ৰতিফলিত কৰিব যিটো আমি 11 মে'ত বোধ হয় আমাৰ 11 মে'ত আমাৰ ৰিজাল্ট দিব সেইদিনাখন আপোনালোকে সকলোৱে গম পাব যেহেতু তিতাবৰ সমষ্টিটো কংগ্ৰেছৰ দুৰ্গ হিচাপে অক্ষত আছে এই নিৰ্বাচনত কিবা প্ৰভাৱ পৰিব নেকি দুৰ্গ বুলি ক'বলৈ আচলতে মোৰ ভয় লাগে কিন্তু কণ্টিনিউৱাছলি যেতিয়া আমি জিকি থাকোঁ তেতিয়া মানুহে দুৰ্গ শব্দটো ব্যৱহাৰ কৰে কিন্তু এইটো এতিয়া কংগ্ৰেছৰ ফ'ৰ্ট ইংৰাজীত হয়নে নহয় সেইটো কোৱা টান কিন্তু আমি কংগ্ৰেছৰ দুৰ্গ হিচাপে ৰাখিবৰ কাৰণে আমি প্ৰত্যেক কংগ্ৰেছৰ কৰ্মীয়ে কিন্তু আমি ত্যাগ স্বীকাৰ কৰিব লাগিব আৰু আমি সততাৰ পথ যদি আমি অৱলম্বন কৰি চলোঁ তেতিয়া নিশ্চয় তিতাবৰৰ ৰাইজে আমাক তিতাবৰ সমষ্টিটো কংগ্ৰেছৰ অক্ষত অৱস্থাত ৰাখিবলৈ তেওঁলোকে আমাক সহায় কৰিব